সৰ্বপ্ৰথমতে মই অসমীয়াতে ক'ম। সৰ্বপ্ৰথমতে মহান যীশুক ধন্যবাদ দিছোঁ, কিয়নো ঈশ্বৰে আজি গোটেই সপ্তাহটো ভালদৰে চলাই আনিলে আৰু আজিৰ সুন্দৰ সময়ত ঈশ্বৰৰ বাক্যৰ পৰা আমি চাবলৈ, ঈশ্বৰৰ বাক্য পঢ়িবৰ কাৰণে সময় দিছে, তাৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু লগতে ধন্যবাদ দিছোঁ আজি পাষ্টৰ মহোদয়ে মোক এনেকুৱা সময় দিছে ঈশ্বৰৰ বাক্যৰ পৰা ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবৰ কাৰণে, তাৰ কাৰণে পাষ্টৰকো ধন্যবাদ দিছোঁ। আৰু ধন্যবাদ দিছোঁ ইয়াতে উপস্থিত থকা আমাৰ মণ্ডলীৰ যিমান বিশ্বাসী ভাই ভনী মা বাবা সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ নামত প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড। যোৱা 23 তাৰিখে মই ঘৰ গৈছোঁ আৰু তাত 25 তাৰিখ ৰাতি ঘৰ পাইছোঁ। তেতিয়া ৰাতি প্ৰাৰ্থনা কৰি হৈছোঁ, তেতিয়া ঈশ্বৰৰ বাক্য একটা পাইছোঁ আৰু এইটোকে মই আজি আপোনালোকৰ মাজত অলপমান পঢ়ি শুনাই দিব বিচাৰি আছোঁ। প্ৰেইজ দ্য লৰ্ড। ৰাতি যেতিয়া হৈছিলোঁ তেতিয়া সপোনত ঈশ্বৰৰ বাক্য এইটোৱে পাইছোঁ, গীতমালা 34 নম্বৰ। আৰু এই বাক্যটো মই যেতিয়া পঢ়িছোঁ, পঢ়ি কিনে তাত মই প্ৰচাৰ কৰা এনেকৈ সপোন চাইছিলোঁ। আৰু এতিয়া ইয়াত আমি পঢ়িছোঁ যে মই সকলো সময়তে জিহুৱাৰ ধন্যবাদ কৰিম, তেওঁৰ প্ৰশংসা সদায় মোৰ মুখত থাকিব। প্ৰেইজ দ্য লৰ্ড। আহক আমি প্ৰাৰ্থনা কৰিম, সকলো মূৰ্তি হ'ব। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। পিতা পৰমেশ্বৰ প্ৰভু, তোমাক ধন্যবাদ দিছোঁ প্ৰভু, আপোনাৰ জীৱনদায়ক বাক্য এই সময়ত আমি অধ্যয়ন কৰিবলৈ গৈ আছোঁ। প্ৰত্যেকজনকে বুজিবৰ কাৰণে আপুনি আশীষ আৰু জ্ঞান আৰু বুদ্ধি দিয়ক। ধন্যবাদ দিছোঁ, নাচতে যীশু খ্ৰীষ্টৰ নামত সৈতে প্ৰাৰ্থনা অৰ্পণ কৰিছোঁ, আমেন। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। তো মই আচৰিত হৈ গৈছোঁ যে মই কি সপোন চালোঁ আজি। মই ঈশ্বৰৰ আৰাধনা কৰি আছোঁ, প্ৰাৰ্থনা কৰি আছোঁ আৰু ঈশ্বৰৰ বাক্যত ডাইৰেক্ট এইটো বাক্যটো পাইছোঁ যে মই সকলো সময়তে জিহুৱাৰ ধন্যবাদ কৰিম, তেওঁৰ প্ৰশংসা সদায় মোৰ মুখত থাকিব। এইটো পাইছোঁ আৰু পঢ়িছোঁ, আৰু পঢ়ি কিনে এনেকুৱা মানুহবিলাকৰ ওচৰত বা এনেকুৱা বিশ্বাসীবিলাকৰ আগত প্ৰচাৰ কৰা এনেকুৱা সপোন চাইছোঁ। তেতিয়া মই দেৱাৰ দিন কৈছোঁ এনেকুৱা এনেকুৱা সপোন চাইছোঁ, তেতিয়া কৈছে এইটো ঈশ্বৰক ধন্যবাদ দিব লাগে বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰক ধন্যবাদ দিয়াৰ সপোন এইটো ঈশ্বৰে দেখাই দিছে বুলি কৈছে। আমি বহুত সময়ত ঈশ্বৰক ধন্যবাদ দি আছোঁ, আৰাধনা প্ৰাৰ্থনা কৰি আছোঁ, তথাপিও কেতিয়াবা আমাৰ কিছুমান ধন্যবাদ দিয়াটো থাকি যায়, বাকী হৈ যায়। আৰু এইটো কাৰণে ধন্যবাদ দিবলৈ ঈশ্বৰে আমাক সোঁৱৰণ কৰি দি আছে, ইয়াদ কৰি দি আছে যে আমি সদায় সকলো সময়তে ঈশ্বৰক ধন্যবাদ দিব লাগে বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। মোৰ প্ৰাণে জিহুৱাতে গৌৰৱ কৰিব, নম্ৰবিলাকে তাকে শুনি আনন্দিত হ'ব। তোমালোকে মোৰে সৈতে জিহুৱাৰ মহিমা কীৰ্তন কৰা, আহা আমি একেলগে তেওঁৰ নামৰ প্ৰশংসা কৰোঁ হওক। মই জিহুৱাক বিচাৰিলোঁ, তাতে তেওঁ মোক উত্তৰ দিলে আৰু মোৰ সকলো ভয়ৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে। তেওঁবিলাকে তেওঁলৈ চাই প্ৰফুল্লিত হ'ল, তেওঁবিলাকৰ মুখ কেতিয়াও বিৱৰ্ণ নহ'ব। এই দুখীয়ে প্ৰাৰ্থনা কৰিলত জিহুৱাই শুনিলে আৰু তাৰ সকলো সংকটৰ পৰা তেওঁবিলাকক পৰিত্ৰাণ কৰিলে। জিহুৱাৰ দূতে তেওঁলৈ ভয় ৰাখোতাবিলাকৰ চাৰিওফালে ছাউনি পাতে আৰু তেওঁবিলাকক উদ্ধাৰ কৰে। জিহুৱা যে মংগলময়, তাক তোমালোকে আস্বাদন কৰি চোৱা, তেওঁত আশ্ৰয় লওঁতা লোক ধন্য। হে জিহুৱাৰ পবিত্ৰ লোকবিলাক, তেওঁলৈ ভয় ৰাখা, কিয়নো তেওঁলৈ ভয় ৰাখোতাবিলাকৰ অভাৱ নাই। ডেকা সিংহবোৰে আহাৰৰ অভাৱত ভোকতে থাকে, কিন্তু যিবিলাকে জিহুৱাক বিচাৰে তেওঁবিলাকৰ মংগলৰ একো অভাৱ নাই। হে বোপাহঁত, আহা তোমালোকে মোৰ বাক্য শুনা, মই তোমালোকক জিহুৱাৰ ভয় শিকাম। প্ৰেইজ দ্য লৰ্ড। এই বাক্যটো যেতিয়া আমি পঢ়ো, তেতিয়াহ'লে ঈশ্বৰৰ আশীৰ্বাদবিলাক আমি ইয়াত গম পাইছোঁ যে ঈশ্বৰে আমাৰ জীৱনৰ পৰা বুলি কৈছে, আমাৰ ওঠৰ পৰা, আমাৰ মুখৰ পৰা সদায় তেওঁৰ মহিমা আৰু তেওঁৰ প্ৰশংসা কৰাটো বিচাৰি আছে বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। আমি বহুত সময়বিলাকত যেতিয়া আমি সময় পাওঁ, যেতিয়া আমি টাইম পাওঁ, তেতিয়াহ'লে আমি নিজৰ কথা বা বেলেগৰ কথা চুগলা চুগলি বা মানুহৰ কথা কৰি আমি ভাল পাওঁ। আমাৰ জীৱনত আমাৰ এটা স্বভাৱ হয়, আৰু এইটো কাৰণে এইবিলাক কৰিবলৈ ঈশ্বৰে মানা কৰি আছে। কিন্তু আমাৰ জীৱনৰ পৰা আমি সকলো সময়তে ঈশ্বৰৰ ধন্যবাদ কৰাটো ঈশ্বৰে বিচাৰি আছে। প্ৰেইজ দ্য লৰ্ড। এইটো কাৰণে কৈছে যে সকলো সময়তে আমি ঈশ্বৰক ধন্যবাদ দিব লাগে বুলি কৈ আছে। আৰু বুলি কৈ আছে, ডেকা সিংহবোৰে আহাৰৰ অভাৱত ভোকতে থাকে। যিবিলাক সিংহ আছে জংঘলত থাকে, আৰু সিংহবিলাকক আমি জানো তেওঁবিলাকৰ বহুত তাগত থাকে, শক্তি থাকে, আৰু তেওঁবিলাকে যিহকে ইচ্ছা কৰে তাকে ধৰি ধৰি খায়। আৰু এনেকুৱা সিংহবিলাক এটা বনৰ ৰজা বুলি আমি গম পাওঁ। আৰু ডেকা সিংহবোৰে, জৱান সিংহবিলাকেও কেতিয়াবা আহাৰৰ অভাৱ, তেওঁবিলাকে খাবলৈ নাপাব আৰু তেওঁবিলাকে ভোকতে থাকে বুলি কৈছে। কিন্তু যিবিলাকে জিহুৱাক বিচাৰে, যিবিলাকে ঈশ্বৰক বিচাৰে, ঈশ্বৰৰ ওচৰত লাগি থাকে, তেওঁবিলাকৰ হ'লে
কেতিয়াও অভাৱ নহ'ব বুলি কৈ আছে। প্ৰেজ দ্য লৰ্ড। ইয়াতে স্পষ্টকৈ কৈছে যে আমাৰ জীৱনত বহুত সময়বিলাকত আমি অভাৱ মেহচুচ কৰোঁ। আমাৰ জীৱনত আমি বহুত সময়বিলাকত আমি কি কৰোঁ, নাই বুলি আমি ভাবি থাকোঁ আৰু অভাৱ আমাৰ জীৱনত আমি দেখিবলৈ পাই থাকোঁ বুলি কৈ আছে। আৰু এইটো কাৰণে আজি আমি জানিব লাগে যে যিবিলাকে ঈশ্বৰৰ ওচৰত থাকে, যিবিলাকে ঈশ্বৰক বিশ্বাস কৰে, তেওঁবিলাকৰ কেতিয়াও অভাৱ নহ'ব বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। যদি আজি আমাৰ জীৱনত অভাৱ আছে, প্ৰব্লেম আছে, সমস্যা আছে, তেতিয়া আমি জানিব লাগে যে আজি তাক আমি ঈশ্বৰক সন্তুষ্ট কৰিব পৰা নাই নেকি, যে আজি তাক আমি ঈশ্বৰক আমি চেক্ৰিফাইচ কৰিব পৰা নাই নেকি, যে আমাৰ জীৱনত ইমান অভাৱ, সদায় অভাৱ, আমি সদায় কাম কৰি আছোঁ, সদায় আমি ইনকাম কৰি আছোঁ 1,000, 2,000, 1,500, হ'লেও কেতিয়াবা আমাৰ পকেটত আমি যেতিয়া হাত দিওঁ তেতিয়াহ'লে নাই। ক'ত গৈছে পইচাবিলাক, কিহৰ কাৰণে এনেকুৱা অভাৱ হৈ আছে, এইবিলাক যদি আমি চাওঁ তেতিয়াহ'লে ঈশ্বৰৰ বাইকত আৰু আমাক কৈ আছে যে মথি লিখা 6:33 কৈছে যে তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। আমি প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰিব লাগে, তেতিয়া ঈশ্বৰে আমাৰ জীৱনত কি কি প্ৰয়োজন আছে সকলো দিব বুলি কৈ আছে। প্ৰেজ দ্য লৰ্ড। কিন্তু আমি বহুত সময়বিলাকত আমি কি কৰোঁ বুলি কৈছে, আমি ঈশ্বৰৰ ৰাজ্যটো নিবিচাৰোঁ, ঈশ্বৰৰ ৰাজ্যৰ কাৰণে আমি চিন্তা নকৰোঁ, কিন্তু আমি সদায় নিজৰ কাৰণে চিন্তা কৰি থাকোঁ। আৰু এইটো কাৰণে আজি আমাৰ জীৱনত প্ৰব্লেম বুলি, আৰু এইটো কাৰণে আমাৰ জীৱনত কি হৈছে বুলি কৈছে, অভাৱ হৈ আছে বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰে আমাক অভাৱত থাকিবৰ কাৰণে আমাক আন্ধাৰৰ পৰা পোহৰলৈ অনা নাই বুলি কৈছে। ঈশ্বৰে আমাক পোহৰত এইটো কাৰণে আনিছে যাতে আমি সদায় আনন্দিত থাকিব পাৰোঁ, সদায় আমি তাক ধন্যবাদ দিব পাৰোঁ বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। এইটো কাৰণে কৈছে যে তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা। আমি মুঠিত আমি পঢ়িলে স্পষ্টকৈ তাত পাওঁ যে আমি ঈশ্বৰৰ ৰাজ্যটো বিচাৰিব লাগে বুলি কৈ আছে। 6:33 আৰু এইটো বাক্যটো আমি চবে জানো আৰু আমাৰ সকলোৰে মন মুখস্থ আছে, কিন্তু আমি কিহৰ কাৰণে আসিছে, কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা, তাতে এই সকলো তোমালোক দিয়া হ'ব বুলি কৈছে। এই সকলো মানে আমি কি, এই পৃথিৱীত আজি আমি আছো আৰু এই পৃথিৱীত আজি আমাক কি কি দৰকাৰ আছে বুলি কৈছে, পিন্ধিবলৈ কাপোৰ লাগে, খাবলৈ ভাত লাগে, পানী লাগে, আৰু আমাক জীয়াই থাকিবৰ কাৰণে টকা পইচাৰ প্ৰয়োজন আছে। এই সকলোবিলাক ঈশ্বৰে আজি আমাক দিম বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। এইটো কাৰণে ঈশ্বৰৰ পবিত্ৰ বাক্যত কৈছে যোহনত যে আদিতে বাক্য আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ বুলি কৈছে। এই বাক্যটো এটা কিতাপ নহয় বুলি কৈছে, এইটো বাক্যটো ঈশ্বৰ হয়। প্ৰেজ দ্য লৰ্ড। এই বাক্যটোক আমি বিশ্বাস কৰিব লাগে আৰু এই বাক্যৰ মতে আমি চলিব লাগে, তেতিয়াহ'লে আমাৰ কি হ'ব বুলি কৈছে, কেতিয়াও অভাৱ নহ'ব বুলি কৈছে। আজি আমাৰ জীৱনত বহুত সময়ত আমি অভাৱবিলাক আমি ফিল কৰোঁ আৰু অভাৱৰ কাৰণে আমি কেতিয়াবা ঈশ্বৰক ধন্যবাদ দিবলৈ আমি পাহৰি যাওঁ, কিয়নো আমাৰ জীৱনত ইমান অভাৱ আছে, ইমান ধাৰ ঋণ আছে, ইমান প্ৰব্লেম আছে, আমি কেনেকৈ ঈশ্বৰক ধন্যবাদ দিম, আৰু এনেকুৱা হৈ যাওঁ আৰু আমি কেতিয়াবা আলচি হৈ যাওঁ বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। কিন্তু ঈশ্বৰে আমাৰ পৰা তেওঁৰ ধন্যবাদ বিচাৰিছে, আৰু আমি ঈশ্বৰক ধন্যবাদ দিবলৈ হ'লে আমি তেওঁৰ বাক্যবিলাক পালন কৰিব লাগিব, আৰু বাক্যবিলাক পালন কৰিলে ঈশ্বৰে আমাক কেতিয়াও অভাৱত নাৰাখিব বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। আমি ঈশ্বৰৰ বাক্য যদি পালন কৰোঁ তেতিয়াহ'লে তেওঁৰ ৰাজ্যৰ কাৰণে আমি চিন্তা কৰিম, আৰু যেতিয়া আমি ঈশ্বৰৰ ৰাজ্যৰ কাৰণে চিন্তা কৰিম তেতিয়াহ'লে ঈশ্বৰে আমাৰ কাৰণে চিন্তা কৰিব বুলি কৈ আছে। ইয়াতে আমি 25 পদৰ পৰা গোটেই পদটো পঢ়িলে, মুঠি লিখা 6:25 পদৰ পৰা গোটেই অধ্যায়টো পঢ়িলে আমি ইয়াতে গম পাওঁ যে কালিৰ কাৰণে চিন্তা কৰিব নালাগে, কালি কি ঘটিব বা কি হ'ব এইটো কাৰণে আপোনালোকে বা আমি চিন্তা কৰিব নালাগে বুলি কৈ আছে। প্ৰেজ দ্য লৰ্ড। আৰু এইটো কাৰণে ঈশ্বৰৰ পবিত্ৰ বাক্যত কৈছে যে আমি ধাৰ্মিকতা বিচাৰিব লাগে আৰু তেওঁৰ ৰাজ্য বিচাৰিব লাগে, তেতিয়াহ'লে ঈশ্বৰে আমাক সকলো দিব, আমাক কি কি প্ৰয়োজন আছে, আমাক কি কি লাগে সকলো দিব বুলি কৈছে। আৰু যেতিয়া আমাৰ জীৱনত অভাৱ নাথাকিব, প্ৰব্লেম নাথাকিব, তেতিয়াহে আমি ঈশ্বৰৰ কাৰণে আমি ধন্যবাদ দিবৰ কাৰণে আমি পাৰিম বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। আৰু একটা বাক্য চাম আমি মলাখী 3 আমি সকলোৱে জানো মলাখীত লিখা আছে, ঈশ্বৰে আপোনাক আৰু মোক মাতা উদ্দেশ্যবিলাক ইয়াত কৈছে যে ঈশ্বৰে আমাক কৈছে যে আপোনালোকে বা আমি কি কৰিব লাগে বুলি কৈছে, কিয়নো আমি মলাখী 3:6 পদৰ পৰা আমি পঢ়িম, কিয়নো মই যি জিহুৱা মোৰ পৰিৱৰ্তন নাই বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰটো ঈশ্বৰে হয় আৰু তেওঁ যিটো বাক্যত কৈছে এইটো কেতিয়াও পৰিৱৰ্তন নহ'ব। এই হেতুকে হে জাকোবৰ সন্তান, তোমালোকে বিনষ্ট নোহোৱা, তোমালোকৰ পূৰ্বপুৰুষবিলাকৰ দিনৰে পৰা তোমালোকে মোৰ বিধিবোৰ ত্যাগ কৰি আহিছা হওক, সেইবোৰ পালন কৰা নাই। বাহিনীবিলাকৰ জিহুৱাই কৈছে তোমালোকে মোৰ ওচৰলৈ ঘূৰি আহা। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ পবিত্ৰ বাক্যত কৈছে যে ঈশ্বৰৰ আমি ঠগি আহিছো বা ঈশ্বৰৰ বাক্যবিলাক আমি ত্যাগ কৰি দিছো, এইটো কাৰণে আজি আমি ঘূৰি আহিব লাগে বুলি কৈ আছে।
ঘূৰি আহা তাতে ময়ো তোমালোকলৈ ঘূৰিম কিন্তু তোমালোকে কৈছা আমি কিহত ঘূৰিম মানুহে ঈশ্বৰক ঠগাবনে তথাপি তোমালোকে মোকেই ঠগাইছা কিন্তু তোমালোকে কৈছা আমি কিহত তোমাক ঠগালো দশম ভাগ আৰু উপহাৰত বুলি কৈছে প্ৰেজ দ্য লৰ্ড হালেলুয়া আমি বহুত সময়ত ঈশ্বৰৰ ৰাজ্যৰ কাৰণে ঈশ্বৰৰ বাক্যত কৈছে যে তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু তেওঁৰ ধাৰ্মিকতা বিচৰা আৰু ঈশ্বৰৰ ৰাজ্য বিচাৰিবৰ কাৰণে আমি ইফালে ইফালে যাবলৈ নালাগে আমি এই ঠাইৰ পৰাই ঈশ্বৰৰ ৰাজ্য আমি বিচাৰিব পাৰিম প্ৰেজ দ্য লৰ্ড আমি ইয়াৰ পৰা ঈশ্বৰৰ কাম কৰিব পাৰিম কিন্তু যেতিয়া আমি দান আৰু দশম ভাগ দিম তেতিয়া ঈশ্বৰৰ কাম হ'ব বুলি কৈছে প্ৰেজ দ্য লৰ্ড হালেলুয়া এইটো কাৰণে ইয়াতে কৈছে যে মানুহে ঈশ্বৰক ঠগাবনে তথাপি তোমালোকে মোক ঠগাইছা কিন্তু তোমালোকে কৈছা আমি কিহত তোমাক ঠগালো দশম ভাগ আৰু উপহাৰত তোমালোকে অতি অভিশপ্ত কিয়নো তোমালোকে মোকেই ঠগাইছা এনেকে গোটেই জাতিয়ে ঠগাইছে মোৰ গৃহত আহাৰ হবৰ নিমিত্তে ঈশ্বৰৰ গৃহত আহাৰ হবৰ নিমিত্তে তোমালোকে ভঁৰাললৈ গোটেই দশম ভাগ আনা বাহিনীবিলাকৰ জিহুৱাই কৈছে মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্বাদ বৰখাম নে নবৰখাম তাকে জানিবলৈ তোমালোকে ইয়াৰে মোক পৰীক্ষা কৰি চোৱা মই তোমালোকৰ নিমিত্তে গ্ৰাহকতাক ধমকি দিম তাতে সি তোমালোকৰ ভূমিৰ শস্য নষ্ট নকৰিব নাইবা তোমালোকৰ বাৰীৰ দ্ৰাক্ষালতা অসময়ত নহৰাব ইয়াক বাহিনীবিলাকৰ জিহুৱাই কৈছে আৰু সকলো জাতিয়ে তোমালোকক ধন্য বুলিব কিয়নো বাহিনীবিলাকৰ জিহুৱাই কৈছে তোমালোক সন্তোষজনক দেশৰ লোক হবা প্ৰেজ দ্য লৰ্ড ইয়াত ঈশ্বৰৰ বাক্যত স্পষ্টকৈ কৈছে যে তোমালোকে ঈশ্বৰৰ বাক্যবিলাক বা আমি ঈশ্বৰৰ বাক্যবিলাক আমি ত্যাগ কৰি দিছো বুলি কৈছে এইটো কাৰণে আজি আমি ঈশ্বৰৰ ওচৰত ঘূৰি আহিব লাগে ঈশ্বৰক দান দিব লাগে ঈশ্বৰক দশম ভাগ দিব লাগে তেতিয়াহ'লে কি হ'ব বুলি কৈছে ঈশ্বৰে আকাশৰ দুৱাৰ মুকলি কৰি দিম বুলি কৈছে আকাশৰ দুৱাৰ যেতিয়া আমাৰ কাৰণে মুকলি হৈ যাব তেতিয়াহ'লে আমাৰ আৰু একোৰে অভাৱ নহ'ব বুলি কৈছে প্ৰেজ দ্য লৰ্ড ঠায়ে নধৰাকৈ এনেকুৱা আশীৰ্বাদ আহিব ঠায়ে নধৰাকৈ এনেকুৱা ৰাস্তাবিলাক খোলাই যাব এনেকুৱা ইনকাম হ'ব যে আমি ঠাই নধৰাকৈ এনেকা আমাৰ ৰাখিবলৈ জাগা নহ'ব বুলি কৈছে এনেকুৱা আশীৰ্বাদ দিবলৈ ঈশ্বৰে আজি আপোনাক আৰু মোক মনোনীত কৰি লৈছে বাছি লৈছে এইটো কাৰণে বাক্যত কৈছে তোমালোকে মোক মনোনীত কৰিলা এনে নহয় কিন্তু মইহে তোমালোকক মনোনীত কৰিছো বুলি কৈছে প্ৰেজ দ্য লৰ্ড হালেলুয়া আমি ঈশ্বৰক বিচাৰি বিচাৰি আহিছো এনেকুৱা নহয় বুলি কৈছে ঈশ্বৰেহে আজি আমাক আন্ধাৰৰ পৰা পোহৰলৈ বিচাৰি আনিছে বুলি কৈছে প্ৰেজ দ্য লৰ্ড এইটো কাৰণে এই বাক্যত কৈছে ঈশ্বৰে আপোনাক আৰু মোক বাছি কেনে আনাৰ উদ্দেশ্য এইটো নহয় যে আমি এনেকুৱা অভাৱত থাকিম আমাৰ ঈশ্বৰে আমাক অভাৱত থাকিবৰ কাৰণে সদায় নাই নাই শব্দটো ক'বৰ কাৰণে এনেকুৱা ঈশ্বৰে আমাক মনোনীত কৰি বাছি আনা নাই বুলি কৈছে প্ৰেজ দ্য লৰ্ড কিন্তু আমি আনক দিব পৰা হ'বৰ কাৰণে আমাৰ সদায় যেন ঠায়ে নধৰাকৈ এনেকৈ উপচি পৰিবৰ কাৰণে ঈশ্বৰে আপোনাক আৰু মোক মাতিছে বুলি কৈছে প্ৰেজ দ্য লৰ্ড সকলো দিশত বুলি কৈছে আমাৰ জীৱনৰ পৰা আমাৰ ওঠৰ পৰা আমাৰ মুখৰ পৰা সকলো সময়তে আশীৰ্বাদ বৈ যাব বুলি কৈছে প্ৰেজ দ্য লৰ্ড কিন্তু আমি ঈশ্বৰৰ কাৰণে আমি চিন্তা কৰিব লাগে প্ৰথমে ঈশ্বৰৰ কাৰণে চিন্তা কৰিব লাগিব বা ঈশ্বৰৰ ৰাজ্য বিচাৰিব লাগিব ঈশ্বৰৰ কাৰণে আমি দিব লাগিব আমি গম পাওঁ যেতিয়া আমি কঠীয়া যেতিয়া আমি সিঁচো আমি যি কঠীয়া সিঁচো আৰু সেই কঠিয়াৰে ধান আমি পাওঁ বুলি কৈছে প্ৰেজ দ্য লৰ্ড আমি আজি যি দিওঁ ঈশ্বৰৰ পৰা সেইটো আমি তাৰ পৰা আমি ডাবল আমি বাই ডাবল আমি ঘূৰাই পাবলৈ আছে বুলি কৈছে প্ৰেজ দ্য লৰ্ড হালেলুয়া এইটো কাৰণে আজিৰ পৰা আমি এটা সিদ্ধান্ত ল'ব লাগিব ঈশ্বৰৰ বাক্যত কৈছে যে তোমালোকে মোকেই ঠগাইছা এনেকুৱা আমি যদি ঈশ্বৰক যদি আজি ঠগাই থাকিম অহা বছৰৰ পৰা দিম অহা কালিৰ পৰা দিম অহা দিনৰ পৰা দিম এনেকুৱা যদি আমি ঠগাই থাকিম তেতিয়াহ'লে আমি নিজে ঠগ খাই আছো বুলি কৈছে প্ৰেজ দ্য লৰ্ড ঈশ্বৰক আমি ঠগিব নোৱাৰো ঈশ্বৰৰ ভাগটো ঈশ্বৰে আমাৰ পৰা কেনেকুৱা হ'লেও লৈ ল'ব আৰু এইটো মোৰ টেষ্টিমনি আছে মোৰ জীৱনত এনেকুৱা বহুত টেষ্টিমনি আছে বহুত সময়ত এনেকুৱা পইচা বহুত আহিছে আৰু মই যেতিয়া ঈশ্বৰক ভাগটো বহুত সময়ত দিয়া নাই তেতিয়া পইচাবিলাক ক'ত এনেকুৱা গুচি গৈছে ক'ত লছ হৈ গ'ল এনেকুৱা আমি পিছত আমি অনুভৱ কৰি পাইছোঁ প্ৰেজ দ্য লৰ্ড হালেলুয়া আৰু 2020 চনৰ পৰা 2023 চনলৈকে বহুত এনেকুৱা পইচাৰ একো অভাৱ নোহোৱা এটা দিন আছিলে মোৰ জীৱনত বা এনেকুৱা প্ৰত্যেক বছৰে একটা গাড়ী কিনি আছিলোঁ 2020 চনৰ পৰা আৰম্ভ কৰি কিনে 2023 চনলৈকে কিন্তু যেতিয়া মই ঈশ্বৰৰ দশম ভাগ উপহাৰ এইবিলাক যেতিয়া মই দিবলৈ এলাহ কৰি দিলোঁ বা নিজৰ কামতে ব্যৱহাৰ কৰিবলৈ ধৰিলোঁ দশম ভাগ এক্সট্ৰা ৰাখিব লাগিছিলে উপহাৰ দিব লাগিছিলে এইবিলাক মই পাহৰি গৈছোঁ তেতিয়া ঈশ্বৰে মোক ডাইৰেক্ট সপোনত দেখাইছে এনেকা হ'ব আৰু তেতিয়াৰ পৰা একটা লছ হ'বলৈ গ'ল মোৰ জীৱনত প্ৰেজ দ্য লৰ্ড এইটো কাৰণে মোৰ জীৱনত যেনেকুৱা লছ হৈ গ'ল মোৰ যেনেকুৱা দুখ পাই ঈশ্বৰৰ পৰা দুখ পাইছোঁ তেনেকুৱা আপোনালোকৰ জীৱনত যাতে দুখ নহ'বৰ কাৰণে আজি এই বাক্য আপোনালোকৰ মাজত মই
কৈছো যাতে আপোনালোকৰ জীৱনতো আজি ঈশ্বৰে এটা আশীষিত ব্লেছিং বা ব্লেছেড লাইফ ব্লেছেড জীৱন দিবৰ কাৰণে ঈশ্বৰে আপোনাক আৰু মোক মাতি আনিছে। প্ৰেজ দ্য লৰ্ড। কিন্তু আমি কি কৰিব লাগে বুলি কৈছে, 10 ভাগৰ 1 ভাগটো হ'লে ঈশ্বৰক দিব লাগে বুলি, দশম ভাগ মানে 10 ভাগৰ 1 ভাগটো ঈশ্বৰক দিব লাগে। তেতিয়াহ'লে আমাৰ যিটো ইনকাম কৰোঁ সেইটো আমি ভাল কামত ব্যৱহাৰ কৰিব পাৰিম আৰু সদায় আমাৰ উন্নতি হৈ থাকিব বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। কেতিয়াও আমি তলত নাযাম বুলি কৈছে। ঈশ্বৰৰ বাক্যত কৈছে যিবিলাকে মোৰ বাক্য পালন কৰি মানে তেওঁবিলাকে সদায় ওপৰ হৈ থাকিব বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। কেতিয়াও নেচ নহ'ব, তলত নাযাব, সদায় উন্নতি আৰু উন্নতি হৈ থাকিব। এইটো কাৰণে আপোনাৰ আৰু মোৰ জীৱনত যদি উন্নতি হ'বলৈ মন আছে, আগবাঢ়িবৰ মন আছে, তেতিয়াহ'লে আমি ঈশ্বৰক কি কৰিব লাগে বুলি কৈছে, ধন্যবাদ দিব লাগে। তেতিয়া আমাৰ কি হ'ব, অভাৱ নহ'ব 1 নম্বৰত, আৰু 2 নম্বৰত সদায় আমি উন্নতি হৈ থাকিম আৰু আমাৰ জীৱনত বুলি কৈছে ঠায়ে নধৰাকৈ আশীৰ্বাদ আহিব। প্ৰেজ দ্য লৰ্ড। উপচি পৰিব। আৰু যেতিয়া আমি দান দশম ভাগ দিম তেতিয়া আমাৰ ব্যক্তিগত জীৱনত আমি উন্নতি হ'ম। এইটো 1 নম্বৰ। আৰু 2 নম্বৰত কি হ'ব বুলি কৈছে, আমাৰ মণ্ডলীবিলাক উন্নতি হৈ যাব বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। আমাৰ ব্যক্তিগত জীৱনৰ কাৰণে আমি ঈশ্বৰক নিদিয়াৰ কাৰণে আজি আমাৰ ব্যক্তিগত জীৱনতো আমি আগবাঢ়িব পৰা নাই, আমি ধনী নিজেই হ'ব পৰা নাই, আৰু আমাৰ মণ্ডলীবিলাকো আজি দুখীয়া হৈ গৈ আছে। আৰু ইয়াৰ কাৰণ দুসৰা নাই, এইটো এটাই কাৰণ আছে, আমি ঈশ্বৰক নিদিয়াৰ কাৰণে এনেকা হৈ আছে বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। আমি যেতিয়া 10 টকা যদি আমি দিম, 100 টকা 10 টকা দিম, তেতিয়াহ'লে 1500 টকাত 150 টকা একদিনত হ'ব। আৰু এইটো যেতিয়া সদায় যদি দি থাকিম তেতিয়াহ'লে এই 1 টকা 2 টকা কৰি লাখ টকা হ'ব, লাখ টকা কৰি আমি এদিন ঈশ্বৰৰ ডাঙৰ কাম কৰিব পাৰিম বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। আৰু এইটো আমি নজনাৰ কাৰণে বা আমি বহুত সময় জানি বুজি ঈশ্বৰৰ আমি নিদিয়াৰ কাৰণে আমি আজি দৰিদ্ৰ হৈ আছো বুলি কৈছে। আৰু এইটো কাৰণে আজি কি কৰিব লাগে, আমি এই অভাৱৰ পৰা ওলাই আহিবৰ কাৰণে এটাই উপায় আছে, এটাই চান্স আছে, যে আমি ঈশ্বৰৰ ভাগটো আমি দিব লাগে বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। তেতিয়া ঈশ্বৰে আমাক কি কৰিব বুলি কৈছে, আমাৰ যিটো খেতি লগাম, খেতিটো এইটো নষ্ট নহ'ব বুলি কৈছে, তাতো আশীৰ্বাদ হ'ব। আমি যিমান ইনকাম কৰিম এই পইচাবিলাকো ব্যৰ্থ নহ'ব, নষ্ট নহ'ব, বেয়া কামত বা প্ৰব্লেমত বা বেলেগ এনেকুৱা সমস্যাত নষ্ট নহ'ব, কিন্তু ভাল কামত ব্যৱহাৰ কৰিব পাৰিম আৰু আমি সদায় উন্নতি হৈ থাকিম বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। এইটো কাৰণে আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। আমি সদায় ধন্যবাদ দি আছো, আমাৰ মনত এনেকুৱা ভাৱনা আহিব পাৰে, আমি সদায় প্ৰাৰ্থনা কৰি আছো, আমি সদায় ঈশ্বৰক ধন্যবাদ দি আছো, এনেকুৱা আমাৰ চিন্তা হ'ব পাৰে। কিন্তু ঈশ্বৰৰ বাক্যত কৈছে যে আমি মুখৰ পৰা আমি ধন্যবাদ দিয়াটোতো আমি সকলোৱে পাৰোঁ, কিন্তু যেতিয়া আমাৰ টকা পইচাৰ বিষয় আহি যায়, যেতিয়া আমাৰ দান দিবলৈ বিষয় আহি যায়, উপহাৰ দিয়াৰ কথা আহি যায়, দশম ভাগ দিয়াৰ কথা যেতিয়া আহি যায়, তেতিয়াহ'লে আমাৰ মনবিলাক বা কেতিয়াবা বিষাই যায় বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। এইটো কাৰণে আমি সকলো দিশত বুলি কৈছে, সকলো সময়তে সকলো দিশত আমি কি হ'ব লাগে, পৰিপক্ক হ'ব লাগে বা আমি আগবাঢ়িব লাগে। তেতিয়াহ'লে ঈশ্বৰে কেতিয়াও আমাক এই অৱস্থাৰ পৰা মানে এইটো অৱস্থাত আমাৰ সদায় নাথাকিব বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। আমি যিটো অৱস্থাত আজি আছো, আমি ঘৰ এৰি কিনে আজি বাহিৰত কাম কৰিব লগা হৈ আছে, ইমান গৰমত, ইমান কষ্টত, কিন্তু এইটো অৱস্থাটো আমাৰ সদায় নাথাকিব বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। আৰু এইটো অৱস্থাৰ পৰা আমি চেঞ্জ হ'বৰ কাৰণে হ'লে, আমি আশীষ পাবৰ কাৰণে, ব্লেছিং পাবৰ কাৰণে, আমাৰ জেনেৰেশ্যনবিলাক আশীষিত হ'বৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীবিলাক এদিন ভাল হ'বৰ কাৰণে হ'লে আমি কি কৰিব লাগিব বুলি কৈ আছে, আমি দান আৰু উপহাৰ দিব লাগিব। এইটো আমি কেতিয়াও আমি ৰখাই ৰাখিব নোৱাৰো বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। আমি কেতিয়াও আমি ঈশ্বৰৰ ভাগটো নিদিম। 50,000 টকা পইচা চাপোজ আমাৰ আহি গ'ল, ইনকাম কৰিলো আমি 1 মাহত, কিন্তু 5,000 টকা ঈশ্বৰক দিব লাগে, এইটো যদি আমি দিয়া নাই, 50,000 টকাটো কোনফালে গুচি যাব আমি গমেই নাপাম বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। আৰু এনেকা আমাৰ জীৱনত হৈ আছে, মোৰ জীৱনতো এনেকুৱা হৈ গ'ল। এইটো কাৰণে প্ৰিয় বিশ্বাসীবিলাক, ভাই ভনীবিলাক, যাতে আমাৰ ব্যক্তিগত জীৱনত এনেকুৱা যাতে নহ'ব, এইটো কাৰণে আজি আমি এই বাক্যটো ঈশ্বৰৰ বাক্য হয়, এইটো মোৰ বাক্য নহয় বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। এই বাক্যটো স্বয়ং ঈশ্বৰৰ বাক্য হয়, আৰু এই বাক্যবিলাক আমি যেতিয়া মনত ৰাখো, তেতিয়াহ'লে আমি কেতিয়াও পিছুৱাই নাথাকিম, আমাৰ মণ্ডলীবিলাক কেতিয়াও পিছুৱাই নাথাকিব, সদায় আগবাঢ়ি থাকিব। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। ঈশ্বৰে বাক্যৰ দ্বাৰা সকলোকে আশীষ কৰক। আমি সকলোৱে মোৰ তল কৰিম, আমি প্ৰাৰ্থনা কৰিম, যাতে এই বাক্যত যি আশীষবিলাক আছে, ডেকা সিংহবিলাকে আহাৰৰ অভাৱত ভোকতে থাকিব, কিন্তু যিবিলাক জিহুৱাক বিচাৰিব, যিবিলাক ঈশ্বৰক বিচাৰিব,